হেল্ল' সকলো ভালে আছে নিশ্চয় বহুত গৰম দিছে ভাবিছোঁ এতিয়াৰে পৰা এটা ডেইলি ব্লগ দিয়া চেষ্টা কৰিম মানে যিকোনো মুহূৰ্ত এটা কেপচাৰ কৰি মই সেইটো ডেইলি আপলোড দিবলৈ চেষ্টা কৰিম ভাবিছোঁহে কিমানখিনি পাৰোঁ নাজানো কিন্তু ভাবিছোঁ দেই আজি যিহেতু বহুত গৰম পৰিছে এতিয়া জুনৰ মাহ আজি এটা ৰেচিপিৰ ভিডিঅ' শ্বেয়াৰ কৰিম এই ব্লগটোৰ জৰিয়তে আপোনালোকে চাব ৰেচিপিটো একদম চিম্পল সকলোৰে ঘৰত থাকে সহজতে পোৱা প্ৰত্যেকেই সহজতে পোৱা কিছুমান বস্তুৰ আজি মাছৰ ৰেচিপি লৈ আহিছোঁ মাছৰ ৰেচিপিৰ বাবে প্ৰথমতে আমাক লাগিব মাছ অভিয়াছলি মাছটো লাগিবই এইখিনি মই ভাজি লোৱা নাই এইখিনি কেঁচা মাছ লৈ লৈছোঁ আৰু কি লাগিব মই দেখাই আছোঁ আমাক লাগিব এয়া আলু আৰু মই লৈছোঁ ইয়াতে জিকা ফুল থাকিলে ফুলো দিব পাৰে বা স্কচ যিকোনো চব্জি দিব পাৰে মই অকল জিকা আৰু আলু লৈছোঁ ইয়াতে বিলাহী লৈছোঁ ইয়াতে লৈছোঁ পিঁয়াজ এয়া কেঁচা ধনিয়া এয়া লৈছোঁ মই দুটা কেঁচা জলকীয়া এই জলকীয়া দুটা মই পুৰি শেষত দি দিম পুৰি পেলাই পিটিকি দি দিম আৰু লগতে আমাক লাগিব অকণমান কেঁচা নহৰু আৰু কেঁচা আদাৰ মানে থেতেলিয়াই দিলেও হ'ব একেবাৰে মিক্সাৰ গ্ৰাইণ্ডাৰত নিপিচিলেও হ'ব জাষ্ট খুন্দা লাগিব কেঁচা আদা আৰু নহৰু মই এয়া কেঁচা আদা নহৰু লৈ লৈছোঁ ইয়াতে অকণমান খুন্দি দিম এনেকৈ কেঁচা মাছকেইপিছত অকণমান কেঁচা মিঠাতেল এনেকৈ লৈ সানি দিলেই হ'ল যিহেতু আমি ফ্ৰাই নকৰোঁ ডিপ ফ্ৰাই নকৰোঁ বইল বনাম কেৱল মাছৰ কেঁচা গোন্ধটো যাবৰ বাবে এইখিনি এনেকৈ সানি দিব জাষ্ট মুচি দিলেই হ'ল এতিয়া এইটো ল'ৰ গৰম কেৰাহী এটা লৈছোঁ ল'ৰ কেৰাহী লৈছোঁ গৰম হ'বলৈ দিছোঁ ইয়াতে মই মাছকেইটা দি দিম কিছুমানে ডাইৰেক্টটো দিয়ে পানী উতলি থাকোঁতে মাছকেইটা দি দিয়ে কিন্তু এনেকৈ দিলে মাছৰ এটা কেঁচা ভাৱটো নোহোৱা হৈ যায় এতিয়া ইয়াৰ ওপৰতে মই জুই ফ্লেমটো অকণমান কমাই দিব লাগিব এইখিনিতে কেঁচা পিঁয়াজ বাকী যিখিনি মই দিবলৈ কাটি লৈছিলোঁ বিলাহী তাৰপিছত আলু আৰু জিকা অকণমান লৰাই দি এনেকৈ আমি এতিয়া অকণমান নিমখ দি দিম হালধিটো অকণমান পিছত দিম নিমখৰ তেলখিনি অকণমান সিজি যাব এতিয়া আমি ঢাকনি লগাই দিম এতিয়া যিখিনি কেঁচা আদা নহৰু থেতেলিয়াই থৈছিলোঁ মই সেইখিনি দি দিছোঁ এতিয়া আমি ইয়াতে অকণমান হালধি দিম হালধি দিলোঁ আৰু কেঁচা যিখিনি আদা নহৰু খুন্দি লৈছিলোঁ সেইখিনি দি দিলোঁ এতিয়া অলপ সময় ঢাকনি লগাই সিজিবলৈ দিম আৰু ৰেচিপিটোত প্ৰয়োজন হোৱা চবতকৈ ইম্পৰ্টেণ্ট বস্তু এটা মই কৈছোঁ সেইটোত একেবাৰে শেষত গোটা যিখিনি আমি মছলা ব্যৱহাৰ কৰোঁ জিৰা ধনিয়া গুটি তাৰপিছত ডালচেনি অকণমান ইলাচি এটা আৰু জালুক ধনিয়া গুটি আৰু জিৰা পৰিমাণটো অলপমান সৰহকৈ দিব বাকী ইলাচি এটা ডালচেনি এডাল আৰু অকণমান দি দিব আৰু বেছি পৰিমাণৰ নালাগে সেইখিনি ড্ৰাই ৰ'ষ্ট কৰি খুন্দনাত খুন্দি ল'ব লৈ একেবাৰে শেষত দি দিব খুব সোৱাদ লাগে আৰু ধুনীয়া এটা ফ্লেভাৰ আহে মই দেখাই আছোঁ মই কি লৈছোঁ মই লৈ লৈছোঁ জিৰা ধনিয়া গুটি কেইটামান জালুক ডালচেনি অকণমান আৰু লং এনেকৈ লৈ লৈছোঁ জিৰা গুটি আৰু ধনিয়াৰ পৰিমাণ অকণমান বেছিকৈ দিব লগতে জালুক আৰু যিসকলে
বিচাৰে ইয়াতে শুকান জলকীয়া ড্ৰাই ৰোষ্ট কৰিব পাৰে। মই শুকান জলকীয়া দিয়া নাই ইয়াতে, যিহেতু মই কেঁচা জলকীয়া পুৰি দিম, নহ'লে এইটোতে অকণমান সেকি দিম। সেইবাবে এইখিনি যদি আপোনালোকে দিয়ে খুন্দি পেলাই ইয়াৰে গুড়িটো, তেতিয়াহ'লে একদম মানে বইল মাছ হওক বইল চিকেন হওক খুব ধুনীয়া এটা ফ্লেভাৰ আহে। যিসকলে বইল খাই বেয়া পায় তেওঁলোকে একদম দিৱানা হৈ যাব। এইখিনি মই এতিয়া ধুনীয়াকৈ খুন্দি ল'ম গৰমে গৰমে। দি চালোঁ সেইখিনি এনেকুৱা হৈছে। এতিয়া মই মাছকেইপিচ খুব সাৱধানে উঠাই দিম। আকৌ পানী দিয়াৰ পিছত মই মাছকেইপিচ দি দিম, কাৰণ কণ্টিনিউ যদি মাছকেইপিচ ইয়াতে এনেকৈ মই থৈ দিওঁ তেতিয়াহ'লে ভাঙি যোৱাৰ চান্স থাকে। গতিকে মাছকেইপিচ প্ৰায় সিজিছেই। মই পানীখিনি উতলি থকাৰ পিছত আকৌ মই মাছকেইপিচ দি দিম। এতিয়া অকণমান আকৌ সিজাৰ পিছত পানী দিব পৰা হ'ব। একো মছলা ব্যৱহাৰ কৰা নাই, জিৰা গুড়ি ধনিয়া গুড়ি একো দিয়া নাই, গুড়ি মছলা একোৱেই দিয়া নাই, অকল আদা নহৰু দিব। যিহেতু এতিয়া মই ঢাকন এখন গুচাই চাম, খুব ধুনীয়াকৈ উতলি আছে। ইয়াতে মই এতিয়া মাছকেইপিচ দি দিম। এই ৰেচিপিটো খুব চিম্পুল হয়, বেছি সময়ো নালাগে। কেৱল যিখিনি বস্তু ইয়াতে লাগে, কম বস্তুৱে লাগে, সেইখিনি বস্তু ভালকৈ দিব লাগে। আৰু কেঁচা ধনিয়াখিনিও দি দিছোঁ। মান ধনিয়া যোনটো থাকে সেইটো থাকিলেও আৰু সোৱাদটো বেছি ভাল লাগে। অকণমান লৰাই দিছোঁ, যিহেতু মই জলকীয়া শেষত দিম, ছোৱালীৰ কাৰণে অকণমান আগতীয়াকৈ তাইখিনি থৈ দিম, সেইবাবে জলকীয়া এতিয়াই দিয়া নাই। তাই জলকীয়া খাব নোৱাৰে, গতিকে এয়া আৰু 5 মিনিটমান পিছত আঞ্জাখন নমাই থ'ব পৰা হ'ব। কেঁচা জলকীয়া দুটা মই ইয়াতে পুৰি লৈছোঁ। এইবোৰ যোগাৰ এনেকৈ পুৰি লৈছোঁ। গেছত পুৰি লৈ পিটিকি পেলাই মই আঞ্জাখনত দি দিম। পিটিকিম মানে হাতেদি পিটিকি নিদিওঁ দেই। হৈ গ'ল, এনেকৈ অকণমান পিটিকি ইয়াতে দি দিব। খুব ধুনীয়া এটা কালাৰ আহে, বিলাহী দিয়া গৈছে যিহেতু। এয়া আমাৰ বইল ফিছ খাবলৈ ৰেডি। এনেকৈ আপুনি গৰম গৰমে আঞ্জাখন খাব। ঠাণ্ডা হ'লে যিকোনো বইল আঞ্জা খাই ভাল নালাগে। আজিৰ ৰেচিপিটো ইমানেই। কেতিয়াবা ট্ৰাই কৰিব, বইল যদি খায় এনেকৈ ট্ৰাই কৰিব। যিসকলে অলপ বেলেগ ফ্লেভাৰ বিচাৰে তেওঁলোকে ইয়াতে বেম্বু চুট দিব পাৰে টেঙা টেঙা লাগিবৰ বাবে। মই এনেকৈ বনালোঁ চিম্পুলকৈ। গৰম যিহেতু বহুত পৰিছে, ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ। আজিৰ ৰেচিপিটো এইখিনিতে শেষ হ'ল। এতিয়া আচলতে গৰমে গৰমে পৰিৱেশন কৰিব। কোনোবাই যদি ট্ৰাই কৰে জনাব। আৰু এনেকৈ বইল যিসকলে খাই পোৱা নাই এতিয়ালৈকে এনেকৈ খাই চাবচোন এবাৰ, খুব সোৱাদ লাগে। বইল খাওঁ বুলি নাক মুখ কুচোৱাবোৰেও এনেকৈ আচলতে ট্ৰাই কৰিব ৰেচিপি এটা। আজিৰ মোৰ ব্লগটো এইখিনিতে সামৰিছোঁ। বাই বাই।